সাবস্ক্ৰাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমান আৰু স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি তোমালোকৰ যিখন আছে অসমীয়া সাহিত্য চয়নিকা নতুন, ইয়াৰ যিটো পাঠ 1 আছে শিশুলীলা, আমি পদ্যাংশৰ শিশুলীলাটো আজি যি প্ৰশ্ন আছে অনুশীলনীত আমি প্ৰশ্নখিনি কৰিম, প্ৰশ্নাৱলীত দিয়া প্ৰশ্নখিনি। ইতিমধ্যে তোমালোকৰ স্কুলত পাঠটি কমপ্লিটলি তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে বুজাই দিছে চাগে, গতিকে এইটো বুজি ল'বা পঢ়ি। এবাৰ ৰিডিং কৰি ল'বা, খুবেই ধুনীয়া গীত হয়। শ্ৰীমন্ত শংকৰদেৱে লিখিছে শিশুলীলাটো। আজি আমি তোমালোকৰ পেজ নম্বৰ 5ত দিয়া আছে প্ৰশ্নাৱলী, তোমালোকৰ পেজ নম্বৰ 5ত প্ৰশ্নাৱলীৰ আমি সম্পূৰ্ণখিনি সমাধান কৰিম। লগতে মই ইয়াৰ যি কিতাপৰ ভিতৰত যিবিলাক কবিতাৰ ভিতৰত যিবিলাক কোৱেশ্চন আহে পৰীক্ষাত, সেইবিলাক কোৱেশ্চন মই বনাই আনিছোঁ যাতে তোমালোকে পৰীক্ষাত 100ৰ ভিতৰত 100 পোৱা, ঠিক আছে। তোমালোকে যদি মোৰ ভিডিঅ'ত ক্লাছ 8ত থাকোঁতেও চাইছা তেনেহ'লে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। ক্লাছ 8ৰ দৰে মই ক্লাছ 9তো অল ছাবজেক্ট ফ্ৰী অফ কষ্টত তোমালোকক দি দিম, প্ৰিমিয়াম কষ্টত দি দিম, ঠিক আছে। একবাৰে ধুনীয়াকৈ, আৰু মই যেনেকৈ এনচাৰ দিম তোমালোকে কতেও নোপোৱা। মই ইমান শ্বৰ্টকৈ এনচাৰ দিম, তথাপি তোমালোকে পৰীক্ষাত ফুল নম্বৰ পাবা, আৰু যি টিচাৰে তোমালোকৰ বহি চেক কৰিব তেওঁলোকে ফুল নম্বৰে দিব। ফাৰ্ষ্ট প্ৰশ্নাৱলীৰ প্ৰথমত দিছে যে ভাৱ বিষয়ক, 1 নম্বৰ দিছে যে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। আমি ইয়াৰ পৰা চলিউশ্যনখিনি ষ্টাৰ্ট কৰি দিওঁ। ফাৰ্ষ্ট মই লৈ আনিছোঁ 1 নম্বৰ আমাক প্ৰশ্নটো কি দিছে যে ভাৱ বিষয়কত যে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা, ঠিক আছে। দি আমাক কি দিছে, ক নম্বৰ দিছে যে কৃষ্ণগীত গাবন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? আমি উত্তৰ কৰিম যে কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। বুজি পালোঁ। নেক্সট কুৱেশ্যন দিছে 1ৰ খ নম্বৰটো যে কৰ্ণত কুণ্ডল দলে আতি, কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে? গতিকে ইয়াত কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে? যশোদাৰ। উত্তৰ লিখিম যে যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে। কৰ্ণ মানে কাণ, ঠিক আছে। তাৰপিছত নেক্সট প্ৰশ্নটো চাম আমি, গ নম্বৰ প্ৰশ্নটো। গ নম্বৰ প্ৰশ্নটো দিছে এনেদৰে যে গ নম্বৰ যে কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? এইটো আমাক উত্তৰ কৰিব লাগে। আমি কৰিম যে উত্তৰ যে ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। বাছ এইখিনি কৰিলে ইয়াৰ আনচাৰ হৈ গ'ল। বুজি পাইছা? সহজ একেবাৰে, 1 নম্বৰী প্ৰশ্ন এইবিলাক। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো দিছে যে মাথনিত ধৰিয়া নিষেধি, মাথনি শব্দৰ অৰ্থ কি? আমি উত্তৰ কৰিম যে মাথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। মাথনিত মানে হৈছে গাখীৰ ঘুটিবলৈ যি ব্যৱহাৰ কৰে এটা খৰিৰ নিচিনা বা কেনেকুৱা ধৰণৰ এটা বস্তু, তেনেকুৱা ধৰণৰ বস্তুটো কি কয়? মথনি বুলি কয়। গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা হয়। 19 নম্বৰ প্ৰশ্ন যে নজৰে আঙুল 2 জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? যেতিয়া শ্ৰীকৃষ্ণ বহুত দুষ্টামি কৰিছিলে তেতিয়া যশোদাই বান্ধিব খুজিছিলে, কিন্তু যিহেতু শ্ৰীকৃষ্ণ পৰম বিষ্ণুৰ অৱতাৰ, সেইকাৰণে কি তাক বান্ধিব পৰা নাই, গতিকে এইটোৱে কৈছে। গতিকে আমি এনচাৰটো কৰিম যে ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। গতিকে মাক যশোদাই যেতিয়া শ্ৰীকৃষ্ণক বান্ধিব যায় তেতিয়া কি পায়? জৰি অৰ্থাৎ দড়ি কম পৰি থাকে। 6 নম্বৰ প্ৰশ্ন যে ৰুণ ঝুণ কেউৰ কংকন, কাৰ কেউৰ কংকনৰ ৰুণ ঝুণ শব্দৰ কথা কৈছে? গতিকে কংকন মানে কি? চুৰি, আমি যি ছোৱালীবিলাক যি হাতত পিন্ধে, খাৰু বা গেৰু বুলিয়ে কয়, ইংৰাজীত কয় বেংগাল। উত্তৰ কৰিম যে ইয়াত যশোদাৰ কেউৰ কংকনৰ ৰুণ ঝুণ শব্দৰ কথা কৈছে। গতিকে বেংগলৰ চুৰিৰ শব্দৰ কথা কৈছে, ঠিক আছে। বুজি পালোঁ। এতিয়া 2 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। একেবাৰে শ্বৰ্টকৈ মই দি দিছোঁ ইমানখিনি, দেখিছা? ইমানখিনি লিখিলে তোমালোকে ফুল নম্বৰ পাই যাবা, ইমান শ্বৰ্টকৈ দিছোঁ। তোমালোকে লিখিবা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়।
মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত চেহ পেচ কৰি থাকে, ইয়াতো কৰি থাকে, ৰহস্যকাৰী, ঠিক আছে, চেহ পেচ কৰি থাকে, তেনেদৰে ভগৱান শ্ৰীকৃষ্ণও মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে, মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে, ঠিক আছে। গতিকে শ্ৰীকৃষ্ণ এইবিলাক মানৱীয় ৰূপত প্ৰকাশ কৰিছে। নেক্সট 3 নম্বৰ প্ৰশ্নটো দিছে যে শংকৰদেৱৰ মহত্ব সৃষ্টি কীৰ্তন ঘোষা বিষয়ে এটি চমুটকা লিখা। আমি লিখিম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। ইয়াত মনোৰম ছন্দ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ। কীৰ্তন ঘোষাত 9টা অধ্যায় আছে, ঠিক আছে, ইমানখিনি লিখিলে হৈ গ'ল। এতিয়া 4 নম্বৰ প্ৰশ্ন কৰিম যে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। গতিকে একেবাৰে শ্বৰ্টকৈ আনিছোঁ, দেখিছা, একেবাৰে শ্বৰ্টকৈ আনিছোঁ, ঠিক আছে। এইখিনি লিখিলে তোমালোকে ফুল নম্বৰ পাই যাবা, কমতে ফুল নম্বৰ পাই যাবা, কিয়নো মই মেইন পইণ্টকেইটা মই দি দিছোঁ, যাতে তোমালোকৰ হেডেক নহয়, বেছি পঢ়িবলগীয়া নহয়। ইম্পৰ্টেণ্ট মই ভালকৈ পঢ়ি ছামাৰাইজ কৰি ধুনীয়াকৈ মেইন পইণ্টকেইটা উঠাই দিছোঁ। চ' আমাক 4 নম্বৰ প্ৰশ্ন দিছে যে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। আমি উত্তৰ কৰিম যে শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পোন ব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানেই যশোদাৰ অচলা ভক্তিৰ বলত সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানা লীলাখেল দেখুৱাইছে। তাৰপিছত লিখিম ইমানখিনি যে পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত। শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভাগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন। ভগৱান শ্ৰীকৃষ্ণ হ'ল সৰ্বশক্তিমান, কেৱল ভক্তিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে শিশুলীলা পাঠটিৰ তাৎপৰ্য। বুজি পাইছা? ইমানখিনি লিখিলে তোমালোকে 4 নম্বৰ উত্তৰ হৈ যাব। ইয়াত আছে প্ৰশ্নটো, ইয়ালৈকে তোমালোকে উত্তৰ লিখিলে হৈ গ'ল। দেখিছা কিমান ধুনীয়াকৈ এনচাৰ দি দিছোঁ। চ' ইমান কষ্টকৈ মই বস্তুখিনি বনাইছোঁ, তোমালোকে এটা লাইক কৰি দিবা ভিডিঅ'টো, ঠিক আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা ভিডিঅ' পাই থাকা। তোমালোকৰ ক্লাছ 9ৰ সকলোবোৰ ভিডিঅ' মই তোমালোকক দি দিম, ঠিক আছে। তাৰপিছত এতিয়া চাম আমি কুৱেশ্যন নম্বৰ 5। 5 নম্বৰ প্ৰশ্নটো দিছে যে তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উৰুল খলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। আমি উত্তৰ কৰিম, শ্বৰ্টকৈ দিছোঁ একেবাৰে, যে উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উৰলত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ প্ৰকাশ কৰিছে। তাৰপিছত লিখিবা যে যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভক্তিৰ বলতেই যশোদাই ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থ'বলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন। ভকতে যি ৰূপতে তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে। ইমানখিনি লিখিলে তোমালোকৰ 5 নম্বৰৰ সমাধান হৈ গ'ল, ঠিক আছে। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আমি, 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰ প্ৰশ্নটো দিছে যে নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। আমি উত্তৰ কৰিম যে এই কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। তাৰপিছত লিখিম যে ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানা লীলাখেল কৰিছিল। স্তনপান কৰিবলৈ নাপাই দধি ভাণ্ড ভাঙিছিল, লৱণো চুৰ কৰি নিজেও খাইছিল আৰু বন্দৰকো দিছিল। শিশুকৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোঁতে প্ৰতিবাৰতেই 2 আঙুল ৰছীৰ নাটনি হ'ল। অৱশেষত
মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়ে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণ আদি অন্ত নাই, তেওঁৱে এই চৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণ ব্ৰহ্মাৰ অৱতাৰ। বুজি পাইছোঁ? এতিয়া 7 নম্বৰৰ প্ৰশ্নবিলাক দিছে আমাক যে ব্যাখ্যা কৰিবলৈ দিছে। আমি ব্যাখ্যা কৰিম 7 নম্বৰৰ প্ৰশ্নবিলাক। 7 নম্বৰ প্ৰশ্ন দিছে যে ব্যাখ্যা কৰা। ক নম্বৰ দিছে যে যাক যোগী নাপাবে ধ্যানত, হেন হৰি পলন্ত ভয়ত। ব্যাখ্যা কৰিব লাগে, আমি উত্তৰ কৰিম যে উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিম যে পদফাকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। এতিয়া আমি বহলাই লিখিম, অকণমান লিখি দিছোঁ, দেখিছে ইয়ালৈকে শেষ। তথাপি ফুল নম্বৰ পাবা, একেবাৰে মেইন পইণ্ট দিছোঁ যে লিখিবা। তাৰপিছত চিধা কৰি লৈছোঁ এইটো। শ্ৰীকৃষ্ণ হ'ল ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে, কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শ্ৰীকৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্ত পদফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে। বুজি পাইছা? এতিয়া নেক্সট 7 নম্বৰ খ নম্বৰ প্ৰশ্নটো দিছে যে ভাণ্ড ভাঙি আবে যাইবি কোঠায়, খাইব আজি কৃষ্ণ তোৰ মাথা। ঠিক আছে? চ' এতিয়া আমাক ব্যাখ্যা কৰিব লাগে। উত্তৰ আমি যেনেকৈ প্ৰশ্ন আছে সেনেকৈ মই উঠাই দিছোঁ। তাৰপিছত লিখিবা যে উক্ত পদফাকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। শিশুলীলা বা শিশুলীলা বহুতে কিবা কিবি কয়, গতিকে মই শিশুলীলা কৈ আছোঁ। পাঠটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিবা যে কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লবণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱাৰ বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লবণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। ঠিক আছে? লাষ্টত আমি লিখিম, লাষ্টত তেনেদৰে লিখিবা। লাষ্টত দুটা লাইন নহয়, এটা লাইনে যে পদফাকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। গ'ল। এতিয়া আমি নেক্সট পঢ়িম যি গ নম্বৰটো দিছে। ঠিক আছে? 7 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো দিছে যে পাছে পাছে যশোদা খেদন্ত, ভয়ে লাখ মানৱক নেদেন্ত। এনচাৰ কৰিম, যেনেকুৱা প্ৰশ্ন আছে এনেকৈ আমি লিখিম। তাৰপিছত লিখি এইটো নিলিখিলেও হয়, মই আগৰটোত লিখাই দিয়া নাই, তাৰপিছত দুটাত লিখি দিছোঁ, আৰু তোমালোকে বস্তুটো খুব বুজি পোৱা যে এনেকৈও লিখিব পাৰি। ঠিক আছে? চ' লিখিবা এনচাৰ ইয়াৰ পৰা যে উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলাৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজা ভক্তিৰ বলত ত্ৰিজগতৰ প্ৰতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণও শিশুৰূপে মাতৃ যশোদাৰ লগত নানা লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লবণো টেকেলি শিলগুটি মাৰি ভাঙিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাঢ়ি তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। ইমানখিনি লিখিলে তোমালোকৰ গ নম্বৰৰ উত্তৰ হৈ গ'ল। এতিয়া 8 নম্বৰ প্ৰশ্নটো দিছে যে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। আমি উত্তৰ কৰিম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। তাৰপিছত লিখিম যে
কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে। মজিয়াত চিচৰিত কৰিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। আনহাতে গতিকে দুমুখীয়াৰ কথা কৈছে, গতিকে এফালে মানুহৰ নিচিনাকৈ পলাইছে, আনহাতে শ্ৰীকৃষ্ণ জগতৰ সৃষ্টিকৰ্তা। ভগৱানে শিশুৰূপে যশোদাৰ ওচৰত ধৰা দিছে, কিন্তু মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে 2 আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান, এই কথা কবিজনে পাঠটিৰ জৰিয়তে সোঁৱৰাই দিবলৈ পাহৰা নাই। ইমানখিনি লিখিলে হৈ গ'ল, ইমান ধুনীয়াকৈ দিছোঁ। 9 নম্বৰ প্ৰশ্নটো দিছে যে মহাকোপে কোঠা পশিলন্ত শিশিৰাই লবণো ভাজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লবণবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। আমি উত্তৰ কৰিম, শ্ৰীকৃষ্ণ খঙতে যেতিয়া তেওঁৰ মায়ে যশোদাই তেওঁক স্তনপানৰ পৰা বঞ্চিত ৰখাই গাখীৰ উতলাবলৈ গৈছিলে তেতিয়া খং কৰিছিলে। গতিকে এনচাৰটো এনেদৰে লিখিম যে শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাক যশোদাই কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আখাত, অৰ্থাৎ তোমালোকৰ যি চৌকা আছে চোলা, আখা মানে চোলা, ঠিক আছে, বা চৌকা বুলি কয়, আখাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱাৰ বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লবণবোৰ চাৰিওফালে ছটিয়াই খাইছিল। ইমানখিনি লিখিলে হৈ গ'ল। চ' ইয়াতে কমা দিবা, ঠিক আছে, গল, ইয়াতে কমা হ'ব। গলটো এনেকুৱা হয় নহয়, গল বানানটো এনেকুৱা গল। চ' ইয়াত কমাটো বাদ পৰি গৈছে, কমাটো দি ল'বা, গল, যে নমাই দৌৰি গ'ল। এতিয়া 10 নম্বৰ প্ৰশ্নটো দিছে আমাক যে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। আমি উত্তৰ কৰিম যে কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল। খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থাত দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজেই ধৰা দিছিল। দেখিছা কিমান ধুনীয়াকৈ মেইন পইণ্টখিনি উঠাই দিছোঁ একেবাৰে কম শব্দত। এনেকৈ লিখিলে ফুল নম্বৰ পাবা, তোমালোকৰ একো কষ্ট নহ'ব মুখস্থ কৰাত। বুজি পাইছা? এতিয়া নেক্সট প্ৰশ্নবিলাক দিছে আমাক যে ভাষা বিষয়ক 11 নম্বৰ প্ৰশ্নটো দিছে যে তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখিব লাগে। চ' গতিকে এইটো শব্দ দিছে, সমাৰ্থক শব্দ হ'ব এইটো। গতিকে কৰ্ণ মানে কি? কাণ। অৰুণ মানে কি? সূৰ্য বা ৰবি। দধি মানে কি? দধি মানে দৈ। ঠিক আছে, তাৰপিছত তোমালোকৰ আছে নেক্সট আছে বস্ত্ৰ। বস্ত্ৰ সমাৰ্থক শব্দ হ'ব কাপোৰ। বদনৰ সমাৰ্থক শব্দ হ'ব মুখ। লৱণৰ সমাৰ্থক শব্দ হ'ব মাখন। তাৰপিছত কোপৰ সমাৰ্থক শব্দ হ'ব খং বা ৰাগ। দৰ্শনৰ তোমালোকৰ কিতাপত যিটো দৰ্শন আছে, দৰ্শনৰ যিটো সমাৰ্থক শব্দ এইটো হ'ব দাঁত। দুগ্ধৰ সমাৰ্থক শব্দ হ'ব গাখীৰ। ঈশ্বৰ সমাৰ্থক শব্দ হ'ব আল্লাহ বা ভগৱান। ঠিক আছে, এতিয়া 12 নম্বৰ প্ৰশ্নবিলাক দিছে যে তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখিব লাগে। গতিকে পুৰণি অসমীয়া শব্দ আধুনিক ৰূপ যে তাহাংক মানে তেওঁক, নজৰে মানে নাটে, খচি মানে খহি। বুজি পাইছা? তাৰপিছত আছে তোমালোকৰ ৰহিল। ৰহিলৰ আধুনিক ৰূপ হ'ব ৰল। আশী হৈ যাব পুৰণি অসমীয়া শব্দ, কিন্তু আহি হৈ যাব নতুন বা আধুনিক অসমীয়া শব্দ। পুৰণি হৈ যাব ভৈলা, আধুনিক হ'ব হল। পুৰণি হৈ যাব আচান্ত, আধুনিক হ'ব আহিছে। শিলায়ে আধুনিকত হ'ব শিলেৰে। কাম্পে আধুনিক হ'ব কম্পে। পুৰণি অসমীয়া শব্দ হ'ব মাবক আৰু আধুনিক অসমীয়া শব্দ হ'ব মাকক। পুৰণি অসমীয়া শব্দ হ'ব বসি, আধুনিক ৰূপ হ'ব বহি। প্ৰয়াসী আধুনিক হৈ যাব চেষ্টা কৰা। খেদন্ত আধুনিকটো হৈ যাব খেদিলে। গম পাইছা? এতিয়া নেক্সট চাম আমি 13 নম্বৰ প্ৰশ্নবিলাক। এতিয়া 13 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য আৰু মূৰ্ধন্য স হৈছে বুজাই লিখা। এইবিলাক গ্ৰামাৰত আহে তোমালোকৰ অসমীয়া। ত' উত্তৰ এনেদৰে লিখিবা। এইবিলাক দিছে যে অৰুণ, কংকন, কৰ্ণ, শ্ৰণী, ভাণ্ড, নিষেধী। আমি উত্তৰ কৰিম এনেদৰে যে অৰুণ, যে
ৰি ৰ ছ আৰু নৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে নৰ ঠাইত ন হৈছে। চ' গতিকে অৰুণ যি আছে এই ৰ থকাৰ কাৰণে ৰ স্বৰবৰ্ণ থকাৰ কাৰণে কি হৈছে এই দন্ত্যনটো মূৰ্ধন্য হৈছে। ঠিক আছে। তাৰপিছত কংকন যিটো আছে কংকনটো মূৰ্ধন্য কি হ'ল যে স্বাভাৱিকতে ন হয়, স্বাভাৱিকতে ন হৈছে। তাৰপিছত কৰ্ণত মূৰ্ধন্য কি হৈছে যে ৰি চি ছ ন মাজত থাকিলে শেষৰ ন হয়। গতিকে শেষৰ দন্ত্যন্য মূৰ্ধন্য হয়, একেধৰণৰ কথা। ভাণ্ড যিটো আছে গতিকে এইটো ট বৰ্গৰ, ইয়াত ট আছে নহয়, গতিকে ট থাকিলে এনেকুৱা হয়। গতিকে ট বৰ্গৰ আখৰেৰে যুক্ত হোৱাবোৰ দন্ত্যন্য মূৰ্ধন্য হয়। মূৰ্ধন্য দেখা পাইছে, ইয়াত মূৰ্ধন্য হৈছে। নিষেধ যে ই কাৰান্ত উপসৰ্গৰ পিছত স্থা চিথ চিচ লছ প্ৰভৃতি ধাতুৰ স মূৰ্ধন্য হয়, সেইকাৰণে মূৰ্ধন্য হৈছে। এতিয়া 14 নম্বৰ প্ৰশ্ন দিছে যে পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচটা বাছি উলিয়াই লিখা। গতিকে পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচটা হ'ল, এটা হৈছে পিন্ধি, এটা হৈছে গইয়া, এটা হৈছে বান্ধি, এটা হৈছে ধৰিয়া, এটা হৈছে পিবে। ঠিক আছে, আমি কৰিলোঁ ইমানখিনি। এতিয়া তোমালোকৰ শিশুলীলা পাঠটিৰ আমি অতিৰিক্ত প্ৰশ্নকেইটা চাম, কিয়নো তোমালোকৰ পৰীক্ষাত প্ৰশ্নাৱলীৰ পৰাও কোৱেশ্চন আহে, কেতিয়াবা ভিতৰৰ পৰা কোৱেশ্চন আহে। চ' গতিকে তোমালোকৰ ভিতৰৰ পৰা এইবিলাক কোৱেশ্চন ইম্পৰ্টেণ্ট হ'ব। এতিয়া আমি এইবিলাক কোৱেশ্চন ডিছকাছ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো আনিছোঁ মই যে শ্ৰীমন্ত শংকৰদেৱৰ চমু পৰিচয় দিয়া, বা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে শিশুলীলা কবিতাটিৰ লিখকৰ চমু পৰিচয় দিয়া। গতিকে একে কথাই বুজাব, শিশুলীলা কবিতাটিৰ কবি কোন? শ্ৰীমন্ত শংকৰদেৱ। গতিকে এনেদৰে লিখিম যে সহজ একেবাৰে যে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ নগাঁৱৰ আলিপুখুৰীত জন্ম হয়। তেওঁ অকল ধৰ্মগুৰুৱে নহয়, অসমীয়া সাহিত্যৰ গুৰি ধৰোতাও আছিল। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা। ইয়াৰ উপৰিও ভক্তি ৰত্নাকৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ সংলাপবিহীন নাট চিহ্নযাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল। ঠিক আছে, ইমানখিনি লিখিলে হৈ গ'ল। 2 নম্বৰ প্ৰশ্নটো দিছোঁ মই যে বৰগীত কাক বোলে? বৰগীত কাক বোলে? চ' উত্তৰ আমি এনেদৰে কৰিম যে উত্তৰ যে মহাপুৰুষ মাধৱদেৱ আৰু মহাপুৰুষ শংকৰদেৱে বিৰচিত গীতক বৰগীত বোলে। বুজি পাইছা? মই ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ যে উত্তৰ যে মহাপুৰুষ মাধৱদেৱ আৰু মহাপুৰুষ শংকৰদেৱে বিৰচিত গীতক বৰগীত বোলে। সহজ একেবাৰে। ঠিক আছে, ইয়াত মহাপুৰুষ কথাটো লিখি পাহৰি থাকিলোঁ, সেইকাৰণে এনেকৈ দি মহাপুৰুষ, তোমালোকে মহাপুৰুষ শংকৰদেৱ লিখিবা। ঠিক আছে। 3 নম্বৰ প্ৰশ্ন যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল? প্ৰশ্নবোধক দিয়া আছে যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল? উত্তৰ কৰিম যে কীৰ্তন ঘোষা। তাৰপিছত 4 নম্বৰ প্ৰশ্ন যে শংকৰদেৱৰ দুটা অংকীয় নাটৰ নাম লিখা। আমি উত্তৰ লিখিম যে শংকৰদেৱৰ দুটা অংকীয় নাটৰ নাম হ'ল ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ। নেক্সট 5 নম্বৰ প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন এইবিলাক পাঠৰ ভিতৰত। প্ৰশ্ন নম্বৰ 5 যে শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তন্ত্ৰমূলক গ্ৰন্থৰ নাম লিখা। আমি লিখিম ভক্তিৰ ৰত্নকৰ। 6 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ সংলাপবিহীন নাটৰ নাম লিখা। গতিকে কোনটো? চিহ্নযাত্ৰা। 7 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ এটা হ'ব। ঠিক আছে, শংকৰদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ কৰিম নগাঁৱৰ আলিপুখুৰীত। নেক্সট প্ৰশ্ন 8 নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ ইয়াত ৰৈ গৈছে। শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ কৰিম 1449 খ্ৰীষ্টাব্দত। 8 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ মৃত্যু, ইয়াতো এটা ওলাই গৈছে দেই। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? 1568 চনত। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? 1568 চনত। ঠিক আছে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে কোনে স্কন্দ আৰু উত্তৰাকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? গতিকে কোনে কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে। ঠিক আছে, শ্ৰীমন্ত শংকৰদেৱ। চ' এইখিনি আছিলে। আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট যিটো চেপ্টাৰ আছে মানৱ বন্দনা অধ্যায় 2 পাৰ্ট 2 লেচন 2, এইটো আমি নেক্সট ভিডিঅ'ত কৰিম। তোমালোকৰ স্ক্ৰীনৰ ৰাইট চাইডত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা। ঠিক আছে। চ' এইখিনি বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক কৰি দিবা।